কলিত মলিন হইবে যতে ক নিপতি গুচিবে আচাৰ ধৰ্ম হইবে ক দুৰ্মতি যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হইব লোকয়ে কাকাৰ। ভাগৱতে কলিৰ প্ৰভাৱৰ কথা কৈছে। কি বুলি কৈছে? কলিত মলিন হইবে যতে ক নিপতি গুচিবে আচাৰ ধৰ্ম হইবে ক দুৰ্মতি। মানে কলিত যিবিলাক ৰজা হ'ব সেইবিলাকৰ এইটো হ'ব বুলি কৈছে। আৰু যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হইব লোক একাকাৰ। প্ৰায় হৈছে এইটো দেই। মানুহবিলাকে নিজৰ যিটো মানৱতা, আচলতে মানুহৰ মানৱতা যিটো পথ, আমি যিবিলাক পদত লাগি থাকোঁ, ৰজা মহাৰজা সভাপতি সম্পাদক সত্ৰাধিকাৰ পদাধিকাৰ, এইবিলাক যে পদ, এই পদত যে লাগি থাকোঁ, আচলতে এই পদবিলাক বৰ ডাঙৰ কথা নহয়। এইবিলাক খন্তেকতে নাইকিয়া হৈ যাব। আচল পদটো হৈছে কি জানেনে বাৰু? আচল পদটো হৈছে পৰম ব্ৰহ্ম কৃষ্ণই এই ধৰাধামত মানুহবিলাকক প্ৰতিনিধি হিচাপে পঠিয়াইছে পৃথিৱীত, যে আমি ভাল কাম, ভাল কথা, ভাল ৰাস্তা এইবিলাকত মানে লাগিব লাগে, বেয়াবিলাকত নহয়। গতিকে এই যি প্ৰতিনিধি হিচাপে আমাক ভগৱন্তই পঠিয়ালে, আমি আকৌ ঈশ্বৰৰ ওচৰত যাব লাগিব এদিন। আৰু সেয়ে আৰু ভগৱন্তই যিহৰ কাৰণে আমাক পৃথিৱীলৈ পঠিয়াইছে আৰু সেইবিলাক কাম কৰিহে আমি আকৌ ঈশ্বৰৰ ওচৰলৈ যাব লাগিব। এইটো হৈছে মানুহৰ মানৱতা পদ। এইটো ভগৱন্তই দিয়া পদ, ভগৱন্তই দিয়া দায়িত্ব। এইটো সভাপতি সম্পাদক পদাধিকাৰ সত্ৰাধিকাৰ ৰজা মহাৰজা এইবিলাক পদৰ কথা ভাগৱতে আচলতে কোৱা নাই। গতিকে এই কলিৰ প্ৰভাৱত এইবিলাক হ'বই, এটা শাস্ত্ৰই কৈছে। গতিকে এইবিলাকৰ পৰা আমি আঁতৰিব লাগিলে কি কৰিব লাগিব? মূল কথা হৈছে সেইটো। মানে কলিত এতিয়া সমস্তবিলাকে একাকাৰ হৈ যাব। নিজৰ যিটো মানুহৰ যিটো নিজা ধৰ্ম আছিলে, এই ধৰ্মটো মানুহে পালন নকৰিব। বহুত অন্যায় অত্যাচাৰ ব্যভিচাৰ লোকাচাৰ এইবিলাক কৰিব। গতিকে সেইবিলাকৰ পৰা আমি অব্যাহতি পাবলৈ হ'লে, হাত এৰাই থাকিবলৈ হ'লে এই ভাগৱতৰ ওচৰ চাপিব লাগিব। গুৰুজনাই কথাটো এটা বৈজ্ঞানিক ভিত্তিত এই এক শৰণ হৰি নাম ধৰ্মটো প্ৰচাৰ কৰিছে। গতিকে এই ধৰ্মটোত এটা বিজ্ঞান আছে। বিশেষকৈ মই পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আই সমস্ত আমাৰ উঠি অহা নৱপ্ৰজন্ম যুৱক যুৱতীসকলক উদ্দেশ্যি মই এই কথাখিনি ক'ব বিচাৰিছোঁ। মানে গুৰুজনাই যি ধৰ্ম প্ৰচাৰ কৰিছে, এই একশৰণ নাম ধৰ্মটো সম্পূৰ্ণ বিজ্ঞান আছে, সত্যতা আছে। বিজ্ঞান মানে কি? যিকোনো এটা বিষয়ত ভালদৰে ৰিচাৰ্চ কৰি সত্যতাটো উলিয়াব পৰাটোৱে হৈছে বিজ্ঞান। মানে এক কথাত ক'বলৈ গ'লে বিজ্ঞানটো হৈছে সত্য। বিজ্ঞানে সদায় সঁচাটো বিচাৰে, সত্যটো বিচাৰে। যেতিয়ালৈকে সত্যটো নোলায় তেতিয়ালৈকে বিজ্ঞানে ৰিচাৰ্চ কৰি থাকে, গৱেষণা কৰি থাকে। গতিকে মানুহবিলাকে এতিয়া বৰ্তমান যুৱক যুৱতীবিলাকে এই যে কলিৰ যুগ, কলিৰ প্ৰভাৱ, এই সময়ত আমি
যুৱক যুৱতীবিলাকে, ডেকা ডেকেৰীবিলাকে এইটো এটা কম্পিউটাৰৰ যুগ বুলি ক'ব পাৰি। মানে বেছি কম্পিউটাৰত, এই কম্পিউটাৰত যিবিলাক ল'ৰা ছোৱালী আবদ্ধ হৈ গ'ল, বিশেষকৈ মোবাইলটোত যেনেকৈ আবদ্ধ হৈ গ'ল, তে মোবাইলটোৱে আমাক বহুত ভাল কথা শিকায়, বহুত ভাল কথা জনায়, শিকিব পাৰোঁ। কিন্তু মোবাইলটোৱে আমাক বহুত বেয়াটো কৰিব পাৰে। এতেকে সেই মোবাইলটোৰ পৰা যিটো বেয়া, সেই বেয়াটো আমি উলিয়াব লাগিব, ভালটো আমি প্ৰতিষ্ঠা কৰিব লাগিব। সেইটো এটা সত্য, সেইটো এটা বিজ্ঞান। গতিকে সেই বিজ্ঞানটো আমি তাত খটুৱাব লাগিব। এতিয়া গুৰুজনাৰ কথা হ'ল কি, এশৰণ নাম ধৰ্মই যোগেদি বিজ্ঞানটোকেই প্ৰতিষ্ঠা কৰিছে, মানে সত্যটোকে প্ৰতিষ্ঠা কৰিছে। তে এই ধৰ্মটো এনেকুৱা ধৰ্ম, যেন যেন অনৰ্থ মিলাইবে দুষ্ট কলি, ভৱিষ্যত ৰাজাৰ কহিব বংশাৱলী। উপজায়া লোকৰ মনত বিৰকতি, দুনাই দুনাই নিপতিত দঢ়ায়া যুগুতি। গতিকে এই যিটো কলিৰ যুগ, এই কলিৰ যুগত এক কৃষ্ণৰ নামত বাহিৰে আৰু কোনো ধৰ্মই আমাক গতি দিব নোৱাৰে বুলি কৈছে। গুৰুজনাই কৈছে আৰু ভাগৱতে কৈছে। এতেকে এই ধৰ্মটো এনেকুৱা বস্তু যে ভগৱান, যে স্বয়ং ভগৱানক ক'ত পোৱা যায়? আমি যদি প্ৰশ্ন কৰোঁ, ভগৱানক বিচাৰিলে ক'ত পাম আমি? তে আমাৰ বৰ্তমান যিবিলাক যুৱক যুৱতী আছে, সেইসকলক সাক্ষাতে দেখা ভগৱান লাগে, তেতিয়াহে তেওঁলোকে মানিব। কিন্তু এতিয়া সেই বস্তুটো আমি চাবলৈ গ'লে, বিজ্ঞান ভিত্তিত যদি আমি চাবলৈ যাওঁ, তেনেহ'লে কি কৰিব লাগিব? এগিলাচ পৰিষ্কাৰ পানী দেই, পৰিষ্কাৰ পানীগিলাচত এচামুচ আমি নিমখ দিওঁ, নিমখ দি আমি তাত চামুচেৰে নিমখখিনি পানীত মিলাই দিলোঁ। দিয়াৰ পিছত সেই নিমখখিনি যদি আমি চাওঁ, গিলাচত নিমখখিনি নাই। কি হ'ল বাৰু নিমখখিনি? মইতো নিজেই নিমখখিনি দিলোঁ, এতিয়া মই নিজে চালে তাত নিমখখিনি দেখা পোৱা নাযায়। তেনেহ'লে সেই নিমখখিনি ক'লৈ গ'ল? মানে পানীত মিহলি হৈ গ'ল। এতিয়া সেই পানীত মিহলি হৈ যোৱা নিমখখিনি যদি মই যেনিবা তাত গুলি দিলোঁ, মানে ঘাটি দিলোঁ সেইখিনি নিমখ, মইহে জানো তাত নিমখ আছে। অন্য এজন মানুহ মাতি আনি যদি সোধা হয় বোলে ইয়াতে কি আছে, তেওঁ পানী আছে বুলি ক'ব। আৰু কিবা আছে নেকি? বোলে নাই, নিমখ আছে দেখোন। তেওঁ ক'বচোন নাইতো নিমখ ইয়াতে, তেওঁ দেখা নাই। নিমখখিনি তাত চামুচেৰে দিয়া মানুহজনে দেখা নাই। গতিকে তেওঁ নাই বুলি ক'বই, আৰু মই দিছোঁ কাৰণে মোৰ বিশ্বাস আছে, তে মই দিছোঁ। তথাপিও যদি অলপ টানকৈ মোক কোনোবাই কয় নিমখখিনি নাই নেকি বুলি, তাতে যদি মই লাহেকৈ আঙুলিটো দি পেলাই চেলেকি চাওঁ, তেতিয়া মোৰ কি হ'ব? নিজৰ ওপৰতে বিশ্বাস নোহোৱা হ'ব। বেলেগে কোৱাৰ কাৰণে মই গুৰুত্ব দিলোঁ, তাৰমানে নিমখখিনি নাই নেকি, মোৰ সন্দেহ হ'ল। ঠিক সেইদৰে মানুহৰ ভগৱানৰ প্ৰতি কিছুমান মানুহৰ সন্দেহ আছে। ভগৱান নাই নেকি? তেনেহ'লে তাত গিলাচটোত নিমখখিনি নাই নেকি? নিমখখিনি আছে, কিন্তু দেখা নাই। ভগৱানো আছে, দেখা নাই। তেতিয়াহ'লে নিমখখিনি ক'ত লৈ গ'ল? পানীত মিহলি হ'ল। এই পানীত মিহলি হোৱা নিমখখিনি আমি এতিয়া বিজ্ঞান প্ৰয়োগ কৰিব লাগিব, উলিয়াব লাগিব। নিমখখিনি উলিয়াব লাগিব, আকৌ উলিয়াব পাৰিম তাৰ পৰা। তেনেহ'লে সেই পানীখিনি পুৰি দিয়াৰ পিছত উতলাই যেতিয়া পানীখিনি পুৰি দিম, তেতিয়া নিমখখিনি পুনৰাই আকৌ ওলাব। এতেকে সেই পুৰি দিয়াৰ পিছত নিমখখিনি ওলাল, তাৰমানে নিমখখিনি তাতেই আছিল। ঠিক পৰম ব্ৰহ্ম কৃষ্ণও প্ৰত্যেক জীৱতে তেনেকৈয়ে থাকে। পানীৰ লগত যেনেকৈ নিমখখিনি মিহলি হৈ গ'ল, তেনেদৰে ভগৱন্ত প্ৰত্যেক শৰীৰত, জীৱ জগতত মিহলি হৈ থাকে। আমি নেদেখাকে থাকে, কিন্তু এইটো বিশ্বাস কৰি ল'ব লাগিব। বিশ্বাসে মিলাৱে হৰি, তৰ্কে বহু দূৰ। আমি যদি ঈশ্বৰৰ অৰ্থে তৰ্ক কৰি থাকোঁ, তেনেহ'লে ভগৱন্ত বহুত দূৰত থাকিব। আৰু আমি যদি বুজিবলৈ চেষ্টা কৰোঁ শাস্ত্ৰৰ কথা মানি, গুৰুজনাৰ কথা মানি, তেনেহ'লে আমাৰ হৃদয়তে পৰম ব্ৰহ্ম কৃষ্ণ আছে। সেই বিশ্বাসটো ল'ব লাগিব। গতিকে যুৱক যুৱতীসকলক
এই বিজ্ঞান পদ্ধতিত আমি ভগৱানক চাব লাগিব। তে ক'ত থাকে তেওঁ? তে বস্তুবিলাকত মিলি পৰি আছে, মানে নিমখখিনি যেনেকৈ পানীত মিহলি হৈ আছে, ঠিক তেনেদৰে ভগৱানো জীৱবিলাকত মিহলি হৈ আছে। আমি যদি চাবলৈ জানো আৰু এই যে পুৰি পেলাই উলিওৱা হ'ল নিমখখিনি, তেনেহ'লে আমি কি কৰিব লাগিব? আমাৰ এই দেহটো পুৰিব লাগিব। জুই লগাই নহয়, জুই লগাই পুৰিলে আমি শেষ হৈ যাম। গতিকে ইয়াত বিজ্ঞান খটুৱাব লাগিব। তে বিজ্ঞানে কি কৈছে? এগিলাচ লেতেৰা পানী ফিল্টাৰ কৰিলে পৰিষ্কাৰ হৈ যায়, আৰু এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 4বাৰলৈকে ফিল্টাৰ কৰি পানী খোৱা যায়। তেনেহ'লে আমাৰ মনটো ফিল্টাৰ কৰিব লাগিব। ফিল্টাৰ মানে কি? চাফা কৰিব লাগিব। গতিকে আমি মনটো চাফা কৰি লৈ পৰম ব্ৰহ্ম কৃষ্ণক চাবলৈ চেষ্টা কৰিব লাগিব, বিচাৰিব লাগিব। তেতিয়া আমাৰ এই হৃদয়ত পৰম ব্ৰহ্ম কৃষ্ণ সোমাই থকাটো আমি গম পাওঁ। এতিয়া মনটো চাফা কৰাৰ পিছত আমাৰ দেহটো চাফা কৰিব লাগিব। আমিতো চাবোন মাৰোঁ, কাপোৰবোৰ আমি চাফা কৰি লওঁ মানে লেতেৰা হ'লে। গতিকে ঠিক আমাৰ দেহটো চাফা কৰিব লাগে যেনেকৈ চাবোন মাৰি, তেনেকৈ আমাৰ হৃদয়খনো চাফা কৰিব লাগে। আৰু সেই হৃদয়খন চাফা কৰিবলৈ কিহেৰে? ঈশ্বৰৰ নামেৰে। তে ভগৱানৰ নাম ল'ব লাগিব। এতিয়া তাৰে আগত আমি কি কৰিব লাগিব? আৰু এটা আমাৰ কাম আছে যে আমি ভগৱানৰ ওচৰত শৰণ ল'ব লাগিব। তে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত শৰণ ল'ব লাগিব। তেতিয়া শৰণ লোৱাৰ পিছত আমাৰ দেহটো শুদ্ধ হৈ যায়, অৰ্থাৎ চাফা হৈ যায়। কায়, বাক্য, মন, এই তিনিওটা বস্তু শৰণ লোৱাৰ পিছত চাফা হৈ যায়। গতিকে চাফা হ'লে যেনেকৈ ফিল্টাৰত দিলে পানী চাফা হয়, তেনেহ'লে এজন মানুহ তেনেকৈ বিজ্ঞান প্ৰয়োগ কৰি চাফা হ'ব পাৰে। কাৰণ লেতেৰা হৈ থাকিলে আমাক নিশ্চয় বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীয়ে লেতেৰা বুলি ক'ব, আন মানুহবোৰে আমাক লেতেৰা বুলি ক'ব। গতিকে আমি চাফা হ'ব লাগিব, আৰু চাফা হ'লেহে আমাৰ মন পৰিষ্কাৰ হ'ব, দেহ পৰিষ্কাৰ হ'ব, আমাৰ আচাৰ বিচাৰবিলাকো পৰিষ্কাৰ হ'ব। এই যে এৰিব আচাৰ বুলি কৈছে ভাগৱতে, গতিকে সেইটোকে কৈছে, মানে কি? যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ। আমিতো প্ৰজা হয়, এতিয়া ৰজা আছে, আৰু ৰজাৰ তলত আমি প্ৰজা হিচাপে আছোঁ। তেতিয়া আমাৰ যিবিলাক আচাৰ নিয়ম নীতি এইবিলাক আমি এৰিম বুলি কৈছে। তে এৰিম নেকি বাৰু সঁচাকৈ? এৰিলে আমাৰ কি হ'ব? এই কলিৰ শেষত একেবাৰে শেষ হৈ যাব বুলি কৈছে। মানে কি বুলি কৈছে? বৈকুণ্ঠক গৈলাসৱে প্ৰচাৰী চৰিত্ৰ, কৈও কাৰ বংশে ৰাজা ভৈলা পৃথিৱীত। গতিকে আমি কোন কাৰ এইবিলাক আমি নাজানো, সেইবিলাক বিচাৰিবলৈ আমাৰ প্ৰয়োজন নাই। বলিষ্ঠ জনৰ সিজিবে পাপ চয়, অন্যায়তো বলিষ্ঠ জনৰ হৈবে জয়, নকৰিবে কুলশীল বিচাৰ যুতি, যাকে অভিৰুচি তাকে মানিবে কপতি। এইবিলাক দুৰাচাৰ হ'ব বোলে, কাকো কোনেও নাচাব, বলিষ্ঠ জনৰ সিজিবে পাপ চয়। মানে যিজনে বলেৰে কামবিলাক কৰিব সেইবিলাকৰ পাপ হ'ব বুলি কৈছে। আৰু কি কাম কৰিব? অন্যায়তো বলিষ্ঠ জনৰ হৈবে জয়। যিজনৰ বল আছে, টকা পইচা আছে, ধন ধান আছে, সেইবিলাকৰ সদায় দেখাত জয়েই হ'ব। কিন্তু তেওঁৰ কি হ'ব বুলি কৈছে? নকৰিবে কুলশীল বিচাৰ যুৱতী, যাকে অভিৰুচি তাকে মানিবে কপতি। তাৰমানে তেওঁলোকে মামা ভাগিন পেহা পেহী নিজৰ বংশ, যিটো ব্লাড কানেকশ্যন থকা, সপিণ্ড থকা, তেজৰ সম্পৰ্ক থকা যিটো, সেইবিলাকো নিবিচাৰিব। গতিকে কলিত এইবিলাক হ'ব বুলি কৈছে।
যুৱক এই যুৱতী বুলি কৈছে ইয়াত, যুৱক যুৱতী। তেনেহ'লে এই যুৱক যুৱতীয়ে আমি কি কৰিব লাগিব এতিয়া? বিজ্ঞান প্ৰয়োগ কৰিব লাগিব। বিজ্ঞান প্ৰয়োগ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰসাৰ কৰা যি একশৰণ নাম ধৰ্ম, এই নাম ধৰ্মত ব্ৰতী হ'ব লাগিব। আৰু নাম ধৰ্মত যেতিয়া যুৱক যুৱতী ব্ৰতী হ'ব, তেতিয়া আমাৰ গোটেই পৃথিৱীখন সুন্দৰ হৈ পৰিব। কাৰণ মানৱ সম্পদ, মই এইখিনিতে পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আই সমস্ত আমাৰ পিতৃ মাতৃসকলক কাবৌ কৰি গৈছোঁ যে আমাৰ যে মানৱ সম্পদ, আমাৰ ল'ৰা ছোৱালীবিলাক মানৱ সম্পদ নহয় জানো? তেনেহ'লে সিহঁতে বিপথে পৰিছিল নহ'লে আমাৰ কি হ'ব? মানৱ সম্পদ নষ্ট হৈ নাযাব জানো? এতেকে আমি এই মানৱ সম্পদ গঢ়িবলৈ হ'লে প্ৰথম যিখন আমাৰ কৰ্মশালা বিদ্যালয়, এইখন হৈছে আমাৰ ঘৰখন। আৰু ইয়াতে আমি শিক্ষক শিক্ষয়িত্ৰী, আমি পিতৃ মাতৃসকল, এতেকে সেই ল'ৰা ছোৱালীখিনি আমাৰ ছাত্ৰ ছাত্ৰী। ছাত্ৰ ছাত্ৰী হিচাপে সিহঁতক শিক্ষাদান প্ৰদান কৰিব লাগিব আৰু মানৱ সম্পদ গঢ়ি তুলিব লাগিব। মানুহ গঢ়া কাৰখানা, প্ৰথম কাৰখানা হৈছে ঘৰখন, দ্বিতীয় কাৰখানা হৈছে বিদ্যালয়। আমাক শিক্ষক শিক্ষয়িত্ৰীয়ে মানুহ গঢ়াই দিয়ে, সুস্থ মানসিকতাৰে এজন মানুহ চলিব পৰা কৰি দিয়ে। গতিকে সেই কথাখিনি আমি মনত ৰাখিব লাগিব বা সমস্ত আই সমস্ত, যে আমি প্ৰকৃততে আমাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ হ'লে আমি নিশ্চয় ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগিব। সিহঁতে বিপথে গৈছে নেকি? কোনফালে গৈছে? এটা গৰু আমি যেতিয়া পথাৰত এৰাল দিওঁ, এডাল ৰছী থাকে আৰু এটা খুঁটি থাকে আৰু এটা গৰু। গতিকে এই তিনিটা বস্তু। গতিকে আমি যেতিয়া পথাৰত গৰু এৰাল দিম, তেতিয়া খুঁটিটোক কেন্দ্ৰ কৰি গৰুটোৱে ৰছীডাল যিমান দীঘল সিমানখিনিহে ঘূৰি ঘূৰি ঘাঁহ খাব পাৰে, কিন্তু তাৰ অন্যথা সি কৰিব নোৱাৰে। মানে কি? ৰছীডালে গৰুটোক ধৰি ৰাখিছে। ঠিক পিতৃ মাতৃয়ে ল'ৰা ছোৱালী, পিতৃ মাতৃ হৈছে খুঁটি, ৰছী হৈছে নজৰ, যে আমি ল'ৰা ছোৱালীক নজৰ দিব লাগিব, লক্ষ্য কৰিব লাগিব। পশু সদৃশ, মানে সিহঁতে ল'ৰা ছোৱালীৰ যিমান জ্ঞান নাথাকিব নহয়। গতিকে সিহঁতক ঘূৰাই আনিব লাগিলে কি কৰিব লাগিব? পিতৃ মাতৃয়ে নজৰ দিব লাগিব। সিহঁতে কোনফালে গৈছে, ক'ত গৈছে, ক'লৈ গৈছে। গৰুটো যেনেকৈ ঘূৰি ঘূৰি ঠাইতে ঘাঁহ খাইছে, ঠিক ল'ৰাটোৱে মাক বাপেকক, পিতৃ মাতৃক কেন্দ্ৰ কৰি সিহঁতে ঘূৰি ফুৰিব লাগিব। তাৰ অন্যথা হ'লে মানৱ সম্পদ নষ্ট হৈ যাব। তাৰ প্ৰমাণ বহুত হৈছে। গাড়ী ঘোঁৰা ইত্যাদি এক্সিডেণ্টত বহুত মৰিছে ল'ৰা ছোৱালী। আৰু বহুত সিহঁতে ইয়াতে কোৱা যাকে ইচ্ছা তাকেই পতি মানিছে, যাকে ইচ্ছা তাকেই পত্নী কৰি লৈছে। মামা মামী, পেহা পেহী, খুৰা ইত্যাদি এইবিলাক একো সিহঁতে চাব নোৱাৰে। যৌৱনপ্ৰাপ্ত ল'ৰা ছোৱালীয়ে সেইবোৰ চাবলৈ সিহঁতৰ জ্ঞান নাই। এটা সময়ত আমাৰো নাছিলে। গতিকে আমাক পিতা মাতাসকলে নজৰ দিছিলে। এতেকে আমি সেই মানৱ সম্পদ গঢ়িব লাগিলে ল'ৰা ছোৱালীক আমি সেই গৰুটো যেনেকৈ আমি পথত এৰাল দিছোঁ, তেনেকৈ ল'ৰা ছোৱালীক আমি পিতৃ মাতৃয়ে নজৰ দিব লাগিব। তাৰ অন্যথা হ'লে কি হ'ব? এই শাস্ত্ৰই কোৱা কথাবিলাক হৈ যাব। শাস্ত্ৰত কি বুলি কৈছে আকৌ? কৰিবে কভাৰ জাৱানী, এ পুৰুষে নচাইবে ভাল, মন্দ দায়ী কৰিবে কভাৰ জাৱানী, যাকে বাঞ্চা যায়। হয়নে বাৰু আমি কোৱা কথাটো? তাৰমানে সিহঁতক যেতিয়া আমি এৰি দিম, সিহঁতৰ যি ইচ্ছা তাকেই কৰিব। যাকে পায় তাকেই জৰে নহয় তৰেই ছোৱালী এজনী ধৰি লৈ আহি ঘৰত সুমুৱাই দিব। সকলোৱে নকৰে, কৰিব কোনে? যি পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়ি তুলিবৰ কাৰণে ইচ্ছা কৰা নাই, সেইসকল ল'ৰা ছোৱালী তেনেকুৱা হয়। গতিকে আমাক এই কলিৰ প্ৰভাৱ, কলিত কি প্ৰভাৱ পৰিব, কলিৰ কি প্ৰভাৱ, এই কলিৰ প্ৰভাৱক প্ৰতিষেধক কৰিব লাগিলে, মানে ৰোধ কৰিব লাগিলে আমি কি কৰিব লাগিব? এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰচাৰ কৰা একশৰণ নাম ধৰ্ম আমি গ্ৰহণ কৰিব লাগিব।
ভাগৱতী ধৰ্ম আমি গ্ৰহণ কৰিব লাগিব আৰু সত্যতাটো আমি নিৰূপণ কৰিব লাগিব। এই গুৰুজনাই প্ৰচাৰ কৰা ধৰ্ম হৈছে বিজ্ঞানসন্মত ধৰ্ম। অকল ভকতীয়ে নহয়, ইয়াত বিজ্ঞানো আছে। গতিকে এই বিজ্ঞান খটুৱাই আমি বৰ্তমান যুৱতী নৱপ্ৰজন্মক মানুহ হিচাপে, এজন সুস্থ সবল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ হ'লে আমি পিতৃ মাতৃ সমস্ত সজাগ হ'ব লাগিব। তেতিয়াহে আমি এই পৃথিৱীখন বা এই মানুহৰ সমাজখন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিচৰা সমাজখন এদিন আমি নিশ্চয় পাম। কৃষ্ণ। অ হৰি অ ৰাম।